নমস্কাৰ, মই ডক্টৰ মৃদুপ্ৰমান বৰা। মই এজন শিশু বিশেষজ্ঞ আৰু শিশুৰ কিডনী ৰোগ বিশেষজ্ঞ আদিত্য মেডিচিন গুৱাহাটী। এই সুযোগতে মই আপোনালোকক মোৰ শুভেচ্ছা যাচিছোঁ আৰু এজন শিশুৰ বৃক্ক ৰোগ বিশেষজ্ঞ হিচাপে শিশুৰ কিছুমান বৃক্ক ৰোগৰ বিষয়ে আপোনালোকৰ লগত অৱগত কৰিব বিচাৰিছোঁ। আমি জানো যে বৃক্ক ৰোগৰ বহুকেইজন বিশেষজ্ঞ আমাৰ এই অঞ্চলত আছে, কিন্তু শিশুৰ বৃক্ক ৰোগ হিচাপে তো এই শিশুবিলাকৰো যে বৃক্ক ৰোগ হ'ব পাৰে, বহুতৰ কিন্তু এই কথাটো অৱগত নহয়। আমি জন্মৰ পিছৰ পৰাই শিশুৰ জন্মগত কিছুমান আসোঁৱাহৰ কাৰণে বৃক্ক ৰোগটো দেখা যায়। বৃক্কতকৈ কিডনী বুলি ক'লে বহুতৰে বুজিবলৈ সুবিধা হয়। মই পিছৰ কথাখিনিত কিডনী বুলিয়ে আপোনালোকক সম্বোধন কৰিম। দ্বিতীয় কথাটো হৈছে কি, এই জন্মগতভাৱে যিবিলাক আসোঁৱাহ থাকি যায়, সেইবিলাকৰ কাৰণে প্ৰকৃত চিকিৎসা আমাক খুবেই দৰকাৰী। কিছু শিশুক কিছুমান অস্ত্ৰোপচাৰৰ প্ৰয়োজন হয়, বা কিছুমান শিশুক অস্ত্ৰোপচাৰ প্ৰয়োজন নহ'লেও পিছৰ পৰ্যায়ত সেই শিশুবিলাকক আমি খুব সঘনাই চাই থাকিব লাগে, যাতে সিহঁতৰ কিডনীটো বিকল হোৱাৰ পূৰ্বেই আমি যাতে তেওঁলোকক ধৰা পেলাব পাৰোঁ। শিশুসকলৰ ক্ষেত্ৰত এটা খুবেই গুৰুত্বপূৰ্ণ বেমাৰ হৈছে যে ইউৰিনৰ ইনফেকশ্যন। কেতিয়াবা সাধাৰণ এটা এণ্টিবায়'টিকৰ পৰাই শিশুৰ ইউৰিনৰ ইনফেকশ্যনৰ ৰোগটো আমি আৰোগ্য কৰিব পাৰোঁ, কিন্তু কিছুমান ইউৰিনৰ ইনফেকশ্যন ইমান ভয়াৱহ হৈ উঠে যে পিছৰ পৰ্যায়ত কিডনীটো বিকল হৈ পৰে। সেইকাৰণে এটা ইউৰিনৰ ইনফেকশ্যন হৈ যোৱাৰ পিছত আমি সেই শিশুবিলাকক প্ৰকৃততে কিডনীকেইটাত কিবা যদি প্ৰব্লেম হৈছে, সেই বস্তুটো জানিবৰ কাৰণে আমি সঘনাই সেই শিশুবিলাকক আমি চাই থাকিব লাগে। বিশেষকৈ ক্ৰিয়েটিনিনৰ লেভেলটো বা এটা ৰুটিন ইউৰিনৰ এক্সামিনেশ্যনৰ পৰা আমি বহুত কথা উদ্ভাৱন কৰিব পাৰোঁ। এটা খুব গভীৰভাৱে হৈ যোৱা ইউৰিনৰ ইনফেকশ্যনে শিশু এটাক পিছৰ পৰ্যায়ত ব্লাড প্ৰেছাৰ খুব বাঢ়ি যাবৰ সম্ভাৱনা থাকি যায়। এইখিনিতে কিছুমান কথা মই উল্লেখ কৰিব খোজোঁ যে শিশুৰ ক্ষেত্ৰত আজিকালি আমাৰ যিটো দৈনন্দিন জীৱন প্ৰণালী, সেই প্ৰণালীত দেখা গৈছে যে বহু শিশু অবেজ হৈ গৈছে, সিহঁতৰ মেদবহুলতা বৃদ্ধি পাইছে। এই মেদবহুলতাই শিশুবিলাকৰ ক্ষেত্ৰত আমি শিশুৰ ৰক্তচাপ বৃদ্ধি পোৱা দেখা গৈছে। এই বৰ্ধিত ৰক্তচাপে শিশুটিক কিন্তু কিডনীৰ ক্ষেত্ৰতো কিছুমান এফেক্ট পেলাই আহিছে। এটা শিশুৰ কিডনীৰ ৰিলেটেড কিছুমান বেমাৰেও কিন্তু শিশুটিৰ ৰক্তচাপ বঢ়াই দিব পাৰে। তো এতিয়া কিছুমান কিডনীৰ বেমাৰে শিশুটিক এনেকুৱা ধৰণৰ এটা বিকল অৱস্থালৈ আগবঢ়াই লৈ যায় যে সেইবিলাকৰ সঠিক সময়ত যেতিয়া আমি ডায়েগনচিছ কৰিব পাৰোঁ, সঠিক সময়ত যেতিয়া আমি ট্ৰিটমেণ্ট কৰিব পাৰোঁ, সেই শিশুটিৰ পিছৰ পৰ্যায়ত ৰিনেল ৰিপ্লেচমেণ্ট থেৰাপি, যিটোক আমি বিকল এটা ব্যৱস্থা ল'ব পাৰোঁ, সেইটোৰ আগতেই আমি তাক ডায়েগনচিছ কৰি কিছুমান বস্তু আমি বেয়া অৱস্থালৈ যোৱাত আমি ৰোধ কৰিব পাৰোঁ। এতিয়া কিছুমান অন্য ধৰণৰ শিশুৰ কিডনীৰ বেমাৰ হৈছে, ধৰি লওক নেফ্ৰটিক চিণ্ড্ৰম বা গমেৰুলাৰ নেফ্ৰাইটিছ। নেফ্ৰটিক চিণ্ড্ৰম বুলি ক'লে যাৰ পিতৃ মাতৃৰ এনেকুৱা ধৰণৰ শিশু আছে, তেওঁলোকে হয়তো বুজিব পাৰিছে। নেফ্ৰটিক চিণ্ড্ৰমত শিশুজন খুব বেছি ফুলি যায়, পেচাব কম হ'বলৈ আৰম্ভ কৰে। এনেকুৱা শিশুৰ কিছুমান এনেকুৱা ধৰণৰ থেৰাপি থাকে, যে ট্ৰিটমেণ্ট থাকে, যে আমি সুদূৰ প্ৰসাৰীকৈ আমি মেডিচিন ব্যৱহাৰ কৰি থাকিব লাগে। আৰু কিছুমান ক্ষেত্ৰত আমি কিছুমান ইমিউনো ছাপ্ৰেশ্যন, অৰ্থাৎ যিটোৱে আমাৰ দেহৰ ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতাটোও কমাই দিয়ে, তেনেকুৱা ধৰণৰ মেডিচিনো আমি ব্যৱহাৰ কৰিব দৰকাৰ হয়। সেই শিশুসকলৰ প্ৰকৃত চিকিৎসা হোৱাটো মই বিচাৰোঁ। অন্যথাই কি হয়, এনেকুৱা ধৰণৰ শিশুৰ বৃক্কৰ ৰোগটোৱে এটা বয়সত গৈ পেলাই শিশুৰ বৃক্ক দুইটা, কিডনী দুইটা বিকল হৈ পৰে। তো এটা কথা মই আপোনালোকক জনাবলৈ ভাল পাম যে আমি ডাঙৰ মানুহৰ ক্ষেত্ৰত ৰিনেল ট্ৰান্সপ্লাণ্টৰ কথা শুনিছোঁ, বৃক্কৰ সংৰোপণৰ কথা শুনিছোঁ, কিন্তু শিশুৰ ক্ষেত্ৰতো কিন্তু এনেকুৱা বৃক্কৰ সংৰোপণটো সম্ভৱ হয়। কিন্তু বৃক্কৰ সংৰোপণৰ ক্ষেত্ৰত আমি আমাৰ এই অঞ্চলটো এতিয়াও পিছপৰা। তথাপি আমি চেষ্টা কৰিছোঁ যাতে
এই অঞ্চলৰ মানুহখিনি উপকৃত হ'ব পৰাকৈ এই ব্যৱস্থাটো খুব সোনকালেই এই অঞ্চলত উপলব্ধ কৰিব পৰা যায়। এটা নৱজাতক শিশুৱে হওক বা 2 বছৰৰ পৰা 10 বছৰ বয়সৰ শিশুৱে হওক, কাৰোবাৰ যদি শিশুৰ কিডনীকেইটা বিকল হ'বলৈ ধৰে, তেওঁলোকক যদি ৰিনেল ৰিপ্লেচমেণ্ট থেৰাপি দৰকাৰ হয়, অৰ্থাৎ ডায়েলিচিছৰ যদি দৰকাৰ হয়, তেনেহ'লে আমাৰ এই অঞ্চলত এনেকুৱা ধৰণৰ সুবিধা দিব পৰাকৈ ব্যৱস্থা আছে। মই ভাবোঁ যে শিশুৰ বৃক্কৰোগ ৰোগবিলাকৰ বিষয়ে আমি পিতৃ মাতৃ বা আমাৰ সমাজ সচেতন হোৱাটো উচিত। প্ৰকৃত অৱস্থাত ইয়াৰ সুচিকিৎসা হোৱাটো মই বিচাৰোঁ। আমি আপোনালোকক সেৱা দিবৰ কাৰণে আমি আপোনালোকৰ লগত আছোঁ। ধন্যবাদ।